এখন আৰক্ষী থানাত সোণৰূপৰ অলংকাৰৰ মেলা ৰ'ব এয়া বিক্ৰীৰ বাবে নহয় এবাৰ চাই লওক এই গহনাখিনি হয়তো আপোনাৰো হ'ব পাৰে এই গহনা বুজন পৰিমাণৰ সোণৰূপৰ অলংকাৰ সহ আটক গভাইত চোৰ সোণৰূপৰ অলংকাৰ চুৰি কৰি বহিৰাজ্যলৈ পলায়ন কৰোঁতে গাঁওৰক্ষী বাহিনীৰ জালত পৰিল গভাইত চোৰটো কলিয়াবৰৰ বামুণী পথাৰত সংঘটিত হয় এই ঘটনা বামুণী পথাৰৰ গৌৰৱ দাস নামৰ যুৱকজনে বিভিন্ন স্থানৰ পৰা চুৰি কৰিছিল সোণৰ অলংকাৰ নগদ ধন শুকুৰবাৰে পুৱতি নিশা গভাইত চোৰ গৌৰৱ দাসে এটা বেগত চুৰি সামগ্ৰী লৈ বহিৰাজ্যলৈ পলায়নৰ চেষ্টা কৰিছিল যুৱকজনৰ ওপৰত বামুণী পথাৰৰ গাঁওৰক্ষী বাহিনীৰ সন্দেহ বুজিল যুৱকজনৰ বেগ খুলি চোৱাত বেগৰ ভিতৰৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ সোণৰূপৰ অলংকাৰ গাঁওৰক্ষী বাহিনীয়ে লগে লগে খবৰ দিয়ে জখলাবন্ধা আৰক্ষীক নিশাই জখলাবন্ধা আৰক্ষী উপস্থিত হৈ গভাইত চোৰটোক আটক কৰি লৈ যায় থানালৈ আটকাধীন গভাইত চোৰ গৌৰৱৰ পৰা আৰক্ষীয়ে জব্দ কৰা সোণৰূপৰ অলংকাৰখিনি মূল্য প্ৰায় 2 লক্ষাধিক টকা কলিয়াবৰ জখলাবন্ধাৰ পৰা আদিত্য সিঙৰ ৰিপৰ্ট পি নিউজ অসম আজি কেইদিন ধৰি আমাৰ বামুণী অঞ্চলটোত আমাৰ জখলাবন্ধা থানা অন্তৰ্গত বামুণী অঞ্চলটোত চোৰৰ উপদ্ৰৱটো যথেষ্ট বাঢ়ি গৈছে আৰু তাৰে পৰিপ্ৰেক্ষিতত আমাৰ জখলাবন্ধা আৰক্ষী বিষয়াসকলে আমাক গাঁওৰক্ষী বাহিনী হিচাপে সকলোকে আমাক অৱগত কৰিছে আমাৰ দিনে ৰাতি অলপ পহৰাৰ ব্যৱস্থা কৰিব লাগে আৰু সেই মৰ্মে আমি সকলোৱে তৎপৰতা চলাই আছিলোঁ অভিযান চলাই আছিলোঁ কালি যিজন ল'ৰাক আমি আটক কৰিছিলোঁ তেখেত সন্দেহজনকভাৱে মোনাত যথেষ্ট অলংকাৰ আৰু নগদ ধনো কিছু পৰিমাণ আছিলে আৰু তেনেকাতে আমি সন্দেহজনক বুলি ভাবি আমাৰ গাঁওৰক্ষী বাহিনী সকলো লোকেই আমি আহি তাত মানে সন্দেহজনক বুলি তেওঁ চোৱা চিতা কৰাতে সোণৰ অলংকাৰ যথেষ্টখিনি আমি পাইছোঁ নগদ কিছু পৰিমাণ ধনো পাইছোঁ আমি ততালিকে আমি স্থানীয় আৰক্ষীক আমি অৱগত কৰিলোঁ স্থানীয় আৰক্ষীয়েও অতি সোনকালে আমাক ৰেছপন্স কৰি তেখেতসকলে স্থানীয় এই ঠাইডোখৰলৈ যায় আৰু জব্দ কৰা সামগ্ৰীসমূহ তেখেতসকলে জব্দ কৰি আনে আৰু এই সন্দেহজনক ব্যক্তিকো তেওঁলোকে কৰায়ত্ব কৰি লয় এজাহাৰ দিছে নেকি ঘটনা হয় আমি গাঁওৰক্ষী বাহিনী ছেক্ৰেটাৰী হিচাপে বামুণী অঞ্চলৰ হৈ মই এজাহাৰ দাখিল কৰিছোঁ